নমস্কাৰ, মই ধনজিত কলিতা। পোনপ্ৰথমে আপোনালোক সকলোকে জ্ঞানজ্যোতিৰ অন্য এক নতুন ভিডিঅ'ৰ মাজলৈ বহুত স্বাগতম জনাইছোঁ। বন্ধুসকল, লৈ আহিছোঁ আপোনালোকৰ মাজলৈ বহুতেই বেছি গুৰুত্বপূৰ্ণ ৰিজনিঙৰ এটা ভিডিঅ' আৰু যিটো ভিডিঅ' অতিকৈ গুৰুত্বপূৰ্ণ হয়, কাৰণ এনেকুৱা ধৰণৰ প্ৰশ্ন হয়তো আপোনালোকে সঘনাই দেখে, যিকোনো পৰীক্ষাতেই দেখে, কাৰণ এলফাবেট ছিৰিজ এইটো অতিকে গুৰুত্বপূৰ্ণ হয়। ৰিজনিঙৰ অতিকে গুৰুত্বপূৰ্ণ এটা চেপ্টাৰ হয় এলফাবেট ছিৰিজটো, আৰু এলফাবেট ছিৰিজ অবিহনে ৰিজনিঙৰ প্ৰশ্ন তেওঁলোকে নাকাটে, মানে যিকোনো পৰীক্ষাতেই নাকাটে। গতিকে এই এলফাবেট ছিৰিজ কেনেকৈ আমি অতি কম সময়ৰ ভিতৰত আমি নিৰ্ধাৰণ কৰিব পাৰোঁ বা উত্তৰটো আমি কেনেদৰে বিচাৰি উলিয়াব পাৰোঁ, তাৰ বাবে মই আপোনালোকলৈ বিভিন্ন ধৰণৰ বহুকেইটা গুৰুত্বপূৰ্ণ ট্ৰিক্স লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, কোনেও ক'তো ভিডিঅ'টো স্কিপ নকৰিব, আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে সকলোৱে ভিডিঅ'টো লাইক কৰি ল'ব। অ'কে বন্ধুসকল, ষ্টাৰ্ট কৰিছোঁ আজি আমাৰ মজাদাৰ ভিডিঅ'টো। অ'কে, চাওক, প্ৰথমটো প্ৰশ্ন কি লৈছোঁ যে ইয়াত কেইটামান এলফাবেট দিয়া আছে আৰু শেষৰ এলফাবেটটো আমাক উলিয়াব দিছে, আৰু ছিৰিজটো মানে এটা ছিৰিজ দিয়া আছে। অ'কে, প্ৰথমে দিছে AC, তাৰপিছত FH, তাৰপিছত KM, তাৰপিছত PR। গতিকে ইয়াৰ পিছৰ যিটো ছিৰিজ এইটো কি হ'ব, মানে পিছৰ টাৰ্মটো কি হ'ব, আমি এইটো উলিয়াব লাগে। গতিকে সেইটো উলিওৱাৰ আগতে আগৰ কেইটা কেনেকৈ হৈছে আমি সেইটো চাব লাগিব, হয়নে? গতিকে চাওক, প্ৰথমে আপোনালোকে এটা বস্তু লক্ষ্য কৰক যে AC, ইয়াৰ মাজৰ ডিফাৰেঞ্চ কেইটা, মানে ইয়াত এলফাবেট আছে A আৰু Cৰ মাজত কেইটা আছে? নিশ্চয় আপোনালোকে সকলোৱে ক'ব যে এটা আছে। কি আছে? B আছে। A Cৰ মাজত কি আছে? B আছে, এটা আছে। ঠিক একেদৰে F আৰু Hৰ মাজত কি আছে? এটাই আছে। K আৰু Mৰ মাজত কেইটা আছে? এটাই আছে। বা P আৰু Rৰ মাজত কেইটা আছে? এটাই আছে। অ'কে, ঠিক আছে, বুজিছে আপোনালোকে এইখিনিলৈকে? গতিকে উত্তৰটো কি হ'ব লাগিব? যি দুটা আমি এলফাবেট পাম তাৰ মাজত এটা গেপছ থাকিব লাগিব, হয়নে? গতিকে যদি আমি তেনেকুৱাকৈ চাওঁ তেতিয়াহ'লে আমি কি পাম? U আৰু W, UVW, মানে ভিটো মাজত ৰৈ যাব। গতিকে এইটো এটা শুদ্ধ আমি ভাবিছোঁ। এই প্ৰচেছ মতে যদি চাওঁ, তাৰপিছত VW, UVW এইটোতো হ'বই নোৱাৰে, হয়নে? ইয়াৰ মাজত কি একো দিয়া নাই। UX, UVW, মানে ইয়াত দুটা এৰিছে, গতিকে এইটোও নহয়। তাৰপিছত কি দিছে? T আৰু V, T আৰু Vৰ মাজত কেইটা আছে? এটাই আছে। গতিকে T আৰু Vৰ মাজত কি আছে? U আছে, হয়নে? গতিকে চাওক, এতিয়া আমি যি পালোঁ মাজত এটা এটা সংখ্যা ৰৈ যোৱা, আমি দুটা পালোঁ। দুটাটো শুদ্ধ উত্তৰ হ'ব নোৱাৰে না পাৰে? এটা হ'ব লাগিব। ইয়াৰ কেনেকৈ গম পাম ইয়াৰ কোনটো শুদ্ধ? গতিকে তাৰ বাবে আমি পুনৰ আগৰ ছিৰিজটো এবাৰ চাম, কেনেকৈ এই ছিৰিজটোত কিবা আৰু আছে নেকি। আমি এটা বস্তু লক্ষ্য কৰিম যে এৰ পৰা যেতিয়া Fলৈ জাপ মাৰিছে তেতিয়া মাজত কেইটা সংখ্যা এৰিব লগা হৈছে, মানে কেইটা এলফাবেট এৰিব লগা হৈছে আপোনালোকে হিচাপ কৰক। এৰ পৰা যেতিয়া F পাব লাগে তেতিয়া কি এৰিছে? BCDE, মানে 4টা এলফাবেট এৰি দিছে। এৰ পৰা Fলৈ যোৱাতে কি কৰিছে? 4টা এলফাবেট এৰি দিছে। Fৰ পৰা Kলৈ যোৱাতেও 4টা এৰিছে নেকি চাব লাগিব। আমি চাম হিচাপ কৰি। কি চাম? Fৰ পিছত আমি কি পাওঁ যে FGHIJK, মানে ইয়াতো 4টা এৰিছে। অ'কে, Kৰ পিছত যদি আমি P লৈ চাওঁ তেতিয়া আমি তাত 4টা এৰিছে নে এৰা নাই গম পাম। KLMNO, মানে ইয়াতো 4টা এৰিছে। ওৰ পিছত আমি P পাওঁ। গতিকে Pৰ পিছতো আমি কি হ'ব লাগিব? 4টা এৰিব লাগিব। ইয়াত Pৰ পিছত যদি 4টা এৰো আমি কি পাম? PQRST। Tৰ পিছত কি আছে? U, মানে আমি গম পালোঁ যে ইয়াত প্ৰথমটো U হ'বই লাগিব। প্ৰথমটো U হ'লে ইয়াৰ দুটা উত্তৰ পাইছিলোঁ আমি, এটা T আৰু এটা U। গতিকে ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব? এইটো হ'ব, কাৰণ Tটোতো হ'বই নোৱাৰে, হয়নে? পাইছে সকলোৱে বুজি? নিশ্চয় ভালো লাগিছে, হয়নে? খুব গুৰুত্বপূৰ্ণ, আৰু এনেকুৱা ধৰণৰ ৰিজনিংবোৰ বহুত বেছি গুৰুত্বপূৰ্ণ হয়। আৰু মই যিকেইটা প্ৰশ্ন আপোনালোকলৈ লৈছোঁ আটাইকেইটা প্ৰশ্ন আগৰ পৰীক্ষাত অহা প্ৰশ্ন, মানে প্ৰশ্ন কাকতৰ পৰা লোৱা প্ৰশ্ন। গতিকে বহুত গুৰুত্বপূৰ্ণ হয় এনেকুৱা প্ৰশ্নবোৰ। এনেকুৱা ধৰণৰ প্ৰশ্নই পৰীক্ষাত বিশেষকৈ কাটে। চাওক, পিছৰ প্ৰশ্নটো আপোনালোকে মন কৰক। কি দিছে? ইয়াত দুটা আমাক উলিয়াব দিছে। অ'কে, তাৰ আগত এটা ছিৰিজ দিছে ACFJ। এতিয়া আমি কেনেকৈ গম পাম তাৰ পিছৰ দুটা কি হ'ব? ঠিক আছে, এটা কাম কৰক আপোনালোকে, যে এৰ পৰা যেতিয়া C লৈ যাব লাগে তেতিয়া মাজত কি পাম? কেইটা এৰিব লাগিব? এটা এৰিব লাগে, মানে Bটো এৰিব লাগে। অ'কে,
এটা এৰিছোঁ আমি বি চিৰ পৰা এফ পাব লাগিলে আমি কেইটা এৰিব লাগিব দুটা এৰিব লাগিব কি এৰিব লাগিব ডি আৰু ইটো এৰিব লাগে হয়নে এফৰ পৰা জে পাব লাগিলে আমি কেইটা এৰিব লাগে তিনিটা এৰিব লাগে কি এৰিব লাগে এইচ আই ওকে জি এইচ আই আমি কেইটা এৰিব লাগে তিনিটা এৰিব লাগে গতিকে এটা এৰিলোঁ দুটা এৰিলোঁ তিনিটা এৰিলোঁ এইবাৰ কেইটা এৰিম চাৰিটা এৰিম জেৰ পৰা যদি আমি চাৰিটা এৰোঁ তেতিয়াহ'লে আমি কি পাম যে কে এল এম এন এনৰ পিছত আমি কি পাম অ' পাম গতিকে অ' অ'কে অ'টো পালোঁ যেতিয়া আমি উত্তৰৰ পিনে চাম অ' প্ৰথমতে ক'ত আছে চিটোত আছে হয়নে বাকীকেইটাতো অ' নাই গতিকে ইমান ভাবিব লগা নাই এইটোৱে আপোনালোকে উত্তৰ হিচাপে কৰি দিয়ক যদি বেলেগতো অ' থাকিলহেঁতেন তেতিয়া পুনৰ পৰীক্ষা কৰিব লাগিলহেঁতেন কিন্তু বাকীবোৰত যিহেতু ক'তো অ' নাই অ' কেৱল আমি এটাতে পালোঁ গতিকে সেইটোৱে শুদ্ধ উত্তৰ কাৰণ অ'টোতো হ'বই লাগিব চাৰিটা এৰাৰ পিছত অ'হে পাম আমি জিৰ পিছত অ'কে পিছৰটো চাওক কি দিছে পিছৰটো বি এম অ' ই অ' কিউ এইচ কিউ এছ আৰু পিছৰ টাৰ্মটো আমি উলিয়াব লাগে ইয়াৰ বাবে কেইটামান শুদ্ধ উত্তৰ মানে নমুনা ইয়াত দিছে আমি কোনটো শুদ্ধ আমি উলিয়াম তাৰ আগত আমি এই প্ৰচেছটো জানিব লাগিব কেনেকৈ হ'ল অ'কে চাওক সহজে হয় টান নহয় প্ৰথমে আমি কি চাম যে বিৰ পৰা এম বা এমৰ পৰা অ' কেনেকৈ হৈছে আমি এইটো নাচাওঁ আমি এটা বেলেগ প্ৰচেছত চাম যে বিৰ পৰা ই কেনেকৈ পালে ইৰ পৰা এইচ কেনেকৈ পালে আৰু যেনেকৈ পালে তেনেকৈ আমি নোহোৱা সংখ্যাটোও পাম অ'কে বিৰ পৰা ই পাব লাগিলে আমি মাজত কেইটা গেপছ দিব লাগিব বি চি ডি দুটা অ'কে কেইটা গেপছ দিছে ইয়াতে দুটা ইৰ পৰা এইচ পাব লাগিলেও কেইটা গেপছ দিছে ইয়াত দুটা কাৰণ কি গেপছ দিছে ই এফ আৰু জিটো কি কৰিছে ইয়াতে বাদ দিছে গতিকে এইচৰ পৰা পিছৰ টাৰ্মটো পাব লাগিলে কেইটা বাদ দিব লাগিব দুটা বাদ দিব লাগিব গতিকে দুটা যদি বাদ দিয়ে এইচৰ পৰা তেতিয়াহ'লে আমি তাত কি পাম এইচৰ পৰা দুটা বাদ দিলে আমি কি পাম কে পাম অ'কে কি পাম আমি কে পাম গতিকে আমি উত্তৰৰ পিনে যদি চাওঁ যে কে ক'ত ক'ত আছে এটাতে আছে এক নম্বৰ উত্তৰটোতে কে পাইছোঁ গতিকে বাকীবোৰ ভাবিব নলগাকৈ আপোনালোকে ডাইৰেক্ট এইটোৱে শুদ্ধ উত্তৰ দি দিব এইটোৱে শুদ্ধ হ'ব মই আপোনালোকক গোটেইকেইটা মানে প্ৰমাণ কৰি দেখুৱাই দি আছোঁ লাগে আপোনালোকে চাব এইটো আমি কি পালোঁ কে পালোঁ ইয়াৰ পিছৰ টাৰ্মটো দুটা এৰাৰ পিছত এতিয়া চাওক এম অ' আৰু কিউ আছে হয়নে এম অ' আৰু কিউ আছে গতিকে এম এন অ' মাজত কেইটা এৰিছে এটা এৰিছে এম এন অ' তাৰপিছত অ'ৰ পিছত পিটো এৰি কিনে কিউ পাইছে কিউ অ' পি কিউ বুজিছেনে আপোনালোকে পি তাৰপিছত কিউৰ পিছত কি আৰ এছ মানে আৰটো এৰি দিছে কিমান পাব লাগিব ইয়াতে এছ পাইছে গতিকে এছটো ইয়াত লিখিছোঁ মিলিল দুটাটো 3 নম্বৰটো যদি চাওঁ একেই হ'ব অ'ৰ পিছত কি হৈছে পি নাই কিউ পাইছে এটা এৰিছে পি কিউ নাই কিউ আৰটো নাই এছ পাইছে এছ টিটো নাই ইউ পাব লাগিব আমি বুজিছে আপোনালোকে সকলোৱে কেনেকৈ বুজাই দিছোঁ আৰু আশা কৰোঁ সকলোৱে ভালকৈ বুজি পাইছে কাৰণ ইয়াতকৈ আৰু কেনেকৈ সহজকৈ বুজা মই নিজে নাজানো যিমানখিনি পাৰোঁ সিমানখিনি আপোনালোক সহজকৈ বুজাই দিবলৈ চেষ্টা কৰিছোঁ জাষ্ট চাওক আগবাঢ়িছোঁ পিছৰ প্ৰশ্নটোলৈ আৰু পিছৰ প্ৰশ্নটো একেই ধৰণৰ গুৰুত্বপূৰ্ণ হয় পুনৰ কেইটামান এলফাবেট দি দিছে আৰ ইউ এক্স এ ডি আৰু পিছৰ চিৰিজটো আমাক উলিয়াব দিছে ঠিক আছে তো এতিয়া আমি আৰৰ পৰা ইউ বা ইউৰ পৰা এক্স কেনেকৈ পাইছে আমি চিৰিজটো প্ৰথমে চাম মানে কেনেকৈ মানে এটাৰ পৰা এটা লৈ গৈছে যদি আমি আৰৰ পৰা ইউ লৈ চাওঁ আমি জানো যে তাত মাজত দুটা মানে এলফাবেট নোহোৱা কৰিছে ঠিক আছে ইউৰ পৰা এক্সলৈও যদি চাওঁ তেতিয়াও তাত মানে দুটা এলফাবেট নোহোৱা কৰিছে ঠিক আছে আৰু মই আপোনালোকক লিখি দেখুৱাই দিছোঁ লিখি দেখুৱাই দিলে আপোনালোকে খুব ভালকৈ বুজি পাব যে যদি আমি চাওঁ যে আৰ আৰু ইউৰ মাজত কি দুটা এলফাবেট আছে সেই দুটা আমি নিশ্চয়কৈ আপোনালোক সকলোৱে জানে যে আৰ আৰু ইউৰ মাজত এছ টি আছে একেদৰে ইউ আৰু এক্সৰ মাজত ভি ডব্লিউ আছে একেইদৰে যদি আমি চাওঁ তেতিয়াহ'লে এক্স আৰু এৰ মাজতো ৱাই জেড আছে ঠিক আছে এ আৰু ডিৰ মাজত কি আছে শেষত বি চি আছে মানে আমি এটা বস্তু গম পালোঁ যে প্ৰতি যি দুটা এলফাবেট থাকে এলফাবেট দুটাৰ মাজত দুটা এলফাবেট ৰৈ গৈ আছে
ঠিক আছে মানে গেপছবোৰত দুটা দুটা এলফাবেট ৰৈ গৈ আছে ঠিক আছে এতিয়া আমি শেষৰ যদি মানে এনসাৰটো চাব লাগে ডিৰ পৰা দুটা এলফাবেট বাদ দি কিনে পিছৰ এলফাবেটটো চাব লাগিব গতিকে ডিৰ পৰা যদি বাদ দিও আমি কি পাম ই আৰু এফ বাদ দিলে জি পাম মানে এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ কি হ'ব জি হ'ব মানে যদি আমি উত্তৰৰ অপচন কেইটা চাও বি নম্বৰ অপচনটো কি হ'ব এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ আগবাঢ়িছো বন্ধুসকল পিছৰ প্ৰশ্নটোলে একেই ধৰণৰ বহুত গুৰুত্বপূৰ্ণ হয় ইয়াতো আমাক কেইটামান সিৰিজ দি দিছে তিনিটা দিয়ে আৰু শেষৰ পাছৰ সিৰিজটো মানে কি কৰিব দিছে আমাক উলিয়াব দিছে ঠিক আছে তো এতিয়া ইয়াত কেনেকৈ হ'ল মানে এ আই বি জে চি কেৰ পিছত আমি কেনেকৈ উলিয়াম চাওক প্ৰথমে আমি কি কৰিছোঁ এৰ পৰা বি কেনেকৈ বিৰ পৰা চি কেনেকৈ চিৰ পিছত ডি কেনেকৈ বুলি শব্দটো ডাইৰেক্ট আহিয়ে গ'ল এতিয়া আমি এনচাৰ কেইটা চাওঁ যে এনচাৰত কি আছে ডি ডি দুটাত আছে মানে দুইটাৰ কিবা এটা এনসাৰ হ'ব মানে গতিকে এটা ডি এল আছে এটা ডি এম আছে গতিকে আমি ডি এল হ'ব নে ডি এম হ'ব আমি এইটো চাম যে এ বি চি ডি পাই গ'লোঁ এইবাৰ আইৰ পৰা জেটো কেনেকৈ পালে আমি এইটো চাম জেৰ পৰা কেটো কেনেকৈ পালে সেইটো চাম যেনেকৈ পালে তেনেকৈ আমি পিছৰটো পাই যাম ঠিক আছে আই জে কে এল মানে আই জে কে এল বুজিছে আই জে কে এল মানে কি এলটো নোহোৱা হৈ আছিল মানে ইয়াৰ এ নম্বৰ অপশ্যনটো শুদ্ধ উত্তৰ হ'ব নিশ্চয় আপোনালোকে বুজি পাইছে যে চাওক এইবাৰ পিছৰ প্ৰশ্নটো এইটো কিন্তু বহুত গুৰুত্বপূৰ্ণ হয় যে প্ৰথমতে কি বুলি কয় আমাক দুটা এলফাবেট এৰি দিছে তাৰপিছত তিনিটা দিছে দুটা পুনৰ এৰিছে দুটা দিছে এটা এৰিছে দুটা দিছে ঠিক আছে এতিয়া চাওক কি কৰিছে আমি কেনেকৈ উলিয়াম যে এই বস্তুটো অকণমান ভাবিব লগা লগতে অকণমান ক্ৰিটিকেল টাইপো যে এই বস্তুটো আমি শেষৰ পিনে চাম প্ৰথম পিনে মানে যি দুটা গেপছ আছে প্ৰথমৰ গেপছ দুটা আমি নাচাওঁ এই শেষত দেখিছে আপোনালোকে দুটা দিয়া আছে মাজৰ যি উলিয়াব দিছে আমি তাত চাম যে তাতে যদি আমি এ মানে বহিব নে বি বহিব কাৰণ এ আৰু বি কিবা এটা বহিব লাগিব যদি মানে ধৰি লওক তাত এ বহি যায় তেতিয়াহ'লে তিনিটা এ একেলগে চিৰিয়েল হৈ যাব গতিকে তিনিটা এ চিৰিয়েল হ'লে মানে অলপমান বেলেগ যেন হৈ যাব ন গতিকে তাত যদি বি বহে বি বহিলে কেনেকুৱা এটা ফৰ্মেট ল'ব মানে এইটো বস্তু চাব লাগিব আমি মানে বি বহিলে আমি দেখিছে তাত যদি বি বহিলে এই পিনেও মানে কি হ'ব দুটা এৰ মাজত এটা বি বহুৱাব লাগিব ঠিক আছে বুজিছেনে গতিকে এনচাৰবোৰ অকণমান আমি চাই কিনে ইয়াৰ মাজত কি কৰিলোঁ এইবাৰ আমি ইয়াৰ মাজত ধৰি লওক বিটো বহুৱাই দিলোঁ আমি চাম মানে বস্তুটো এইবাৰ চাইহে ল'ম মানে এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ একেলগে কৰা সম্ভৱ নহয় গতিকে আপোনালোকে এটা বস্তু চাওক যে একেবাৰে শেষত বি থকা উত্তৰ কেইটা আছে একেবাৰে শেষত বি থকা বি নম্বৰটো আৰু চি নম্বৰটোত আছে মানে এ আৰু ডি নম্বৰত লাষ্টত এ আছে গতিকে বি আৰু চিটোত কি আছে বি আছে গতিকে সেই দুটাৰ এটা উত্তৰ হ'ব লাগিব আমাৰ মতে গতিকে এইবাৰ আমি ইয়াৰ মাজত কি বহুৱালোঁ বি মানে যদি আমি চাওঁ এ বি দেখিছে আপোনালোকে এ বি পিছত আৰু এ বি পিছৰটোও এ বি মানে এ বি দুটা পালোঁ গতিকে আগৰখিনিও যদি এ বি এনেকুৱা যদি হয় তেতিয়াহ'লে আমি গম পাম যে কিবা এটা হ'ব এইবাৰ আমি এ বি মিলাই দিলোঁ ঠিক আছে এ বিকে মিলাই আহিছোঁ ইয়াত এ আছে গতিকে বি নাই বি বহাই দিলোঁ অ'কে এ বি মিলি আছে এ বি এনেকৈ মিলি আহি আছে তাৰ আগৰখিনি যদি আমি চাওঁ যি দুটা দিয়া আছে তাতো এ বিয়ে আছে ঠিক আছে গতিকে এ বিকে যদি মিলে তেতিয়াহ'লে বি এ বৰ্তমান আমি খালী ঠাইত বহালোঁ আৰু লাষ্টত আমি দেখিলোঁ যে বি নম্বৰ অপশ্যনটোত বি লাষ্টৰ পৰা আহিছে গতিকে সেইটো শুদ্ধ উত্তৰ হ'ব লাগে ঠিক আছে যদি আমি তথাপি প্ৰমাণ কৰি চাম যে প্ৰথমৰ যি দুটা খালী ঘৰ আছে খালী ঘৰ দুটাত যদি আমি বহাই দিওঁ এ বি বুলি তেতিয়াহ'লে আমি গম পাম যে গোটেইখিনি শুদ্ধ হৈছে নে নাই এ বি হৈছে এ বি মিলিছে গতিকে আপোনালোকে সকলোৱে গম পালে যে এই যিকেইটা আমি খালী ঠাই পালোঁ খালী ঠাইকেইটাত এ বি যদি বহাওঁ তেতিয়াহ'লে কি হ'ব গোটেই ফৰ্মেটটো এ বিৰ এটা ফৰ্মেট হৈ যাব মানে গোটেইকেইটা এ বি হেন হৈ যাব ঠিক আছে নিশ্চয় আপোনালোক সকলোৱে বুজি পাইছে আগবাঢ়িছোঁ পিছৰ প্ৰশ্নটোলৈ ইয়াতো আমাক এটা সিৰিজ দি দিছে তাৰ চাৰিটা আমাক টাৰ্ম দি দিছে আৰু শেষৰ টাৰ্মটো আমি উলিয়াব লাগে মানে SGH তাৰপিছত মানে SGH যিটো সিৰিজ এই SGHটোৰ পৰা আমি অকণমান বেলেগকৈ চাওঁ যেনে কেনেকৈ মানে হ'ব পাৰে বা RIF বা QJE বা PKD মানে কেনেকৈ হৈছে অকণমান যদি চাওঁ আমি নিশ্চয়কৈ ইয়াত বুজি পাম যে টান নহয় মই আপোনালোক প্ৰথমৰ পৰা কৈ আছোঁ ৰিজনিং প্ৰশ্নবোৰ আমাৰ অতিকৈ সহজ হয় মাত্ৰ আমি অকণমান চেষ্টা কৰিব লাগে বা চাব লাগে আমি দেখিছে আপোনালোকে পিছৰ পৰা যদি আমি চাই আহোঁ এনেকৈ PQRS দেখিছেনে আপোনালোকে এটা চিৰিজত গুচি গৈছে পি তাৰপিছত কিউ তাৰপিছত আৰ তাৰপিছত এছ মানে কি হৈছে তলৰ পৰা ওপৰলৈ উঠি গৈছে মানে বাওঁ চাইডে গতিকে পিৰ আগত কি আছে অ' আছে গতিকে মানে তাৰ যিটো হোৱাত আমাৰ উলিয়াব দিছে মানে যিটো আমাক তাৰ উলিয়াব দিছে তাৰ প্ৰথমটো কি হ'ব লাগিব অ' হ'ব লাগিব আমি গম পালোঁ অ' হ'ব লাগিব আৰু অ' কি আছে চি আৰু ডি দুটা অপশ্যনত আছে ঠিক আছে গতিকে দুটা অপশ্যন থাকিলেতো নহ'ব আমাক এটা অপশ্যন হ'লে কিন্তু আমি ইমান টাইম
শুদ্ধ উত্তৰ কৰি দিলোঁ হয় গতিকে আমি এবাৰ এইটো চাম যে HIJK কেনেকৈ হৈছে HIJK তাৰপিছত কি হ'ব লাগিব L মাজত কোনো এলফাবেট ৰৈ যোৱা নাই হয়নে নহয় OL গতিকে আমি পালোঁ যে CD দুয়োটাতে OL আছে গতিকে আমি পুনৰ চাব লাগিব মানে পৰীক্ষা কৰি থাকিব লাগিব কেনেকৈ হ'ল মানে গতিকে এইবাৰ আমি কি চাম যে এই লাষ্টৰ এলফাবেট কেইটা কেনেকৈ হ'ল DEFG মানে কি DEFG ইয়াতো চিৰিয়েলি আছে গতিকে ডিৰ আগত চি বহিব মানে OLC য'ত আছে এইটোৱে কি হ'ব শুদ্ধ উত্তৰ মানে ডি নম্বৰ অপশ্যনটো কি হ'ব এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব নিশ্চয় আপোনালোক সকলোৱে বহুত ভালদৰে বুজি পাইছে হয়নে মানে কি হয় সহজ হয় বহুতেই সহজ হয় মই আপোনালোক বহুত সহজভাৱে বুজাই দি আছোঁ বহুত সহজ হয় চাওক পিছৰ প্ৰশ্নটো একেই হয় ইয়াতো তিনিটা টাৰ্ম দিয়া আছে পিছৰ টাৰ্মটো উলিয়াব লাগে AFIJOR MRU আৰু পিছৰ যিটো টাৰ্ম সেইটো আমি উলিয়াব লাগে এতিয়া ইয়াতো আমি একেইদৰে চাম ইয়াত বেলেগ একো প্ৰচেছ নাই কোনো ধৰণৰ সূত্ৰও নাই আপোনালোকে যিমান চাব পাৰে কোনো সূত্ৰ মানে ৰিজনিঙৰ সূত্ৰ কতো নাপাব মাত্ৰ অকণমান আপোনালোকে কি কৰিব লাগিব ব্ৰেইনটো ইউজ কৰিলে পাই যাব চাওক ইয়াত যদি আমি A আৰু F মানে এৰ পৰা জেৰ পৰা M আছে কিন্তু যদি আমি প্ৰথম মানে এলফাবেট কেইটা চাইছোঁ গতিকে এনেকৈ নাচাওঁ আমি কি চাইছোঁ এইবাৰ A আৰু Fৰ মাজত ডিফাৰেঞ্চ চাইছোঁ মানে A আৰু Fৰ মাজত কি আছে চাৰিটা এলফাবেট ৰৈ আছে ঠিক আছে ঠিক একেদৰে জে আৰু ওৰ মাজতো কি আছে চাৰিটা এলফাবেট ৰৈ আছে আৰু আমি যদি চাওঁ তেতিয়াহ'লে M আৰু Rৰ মাজতো আমি যদি হিচাপ কৰি চাওঁ চাৰিটা এলফাবেটে পাম মানে এটা চিৰিজটো এবাৰ কেনেকৈ মিলিছে এইবাৰ প্ৰথম মানে এলফাবেট দুটাৰ মাজত চাৰিটা এলফাবেট ৰৈ আছে ওকে প্ৰথম দুটা এলফাবেটৰ মাজত কি আছে চাৰিটা এলফাবেট গতিকে এই যিটো চিৰিজ এই চিৰিজটো তিনিওটা টাৰ্মতে মানে ইউজ হৈছে গতিকে যিটো উত্তৰটোতো কি হ'ব লাগিব প্ৰথম দুটা এলফাবেটৰ মাজত চাৰিটা এলফাবেট সোমাই থাকিব লাগিব ঠিক আছে বুজি নিশ্চয় পাইছে আপোনালোক সকলোৱে গতিকে এইবাৰ আমি তাৰ পিছৰ সেইটো চাই ল'ম যে পিছৰ দুটা মানে মাজৰটো আৰু শেষৰটো এলফাবেটৰ মাজত কি আছে মানে F আৰু I ৰ মাজত কি আছে তেতিয়াহ'লে আমি গম পাম যে তাৰ মাজত দুটা এলফাবেট আছে ঠিক আছে O আৰু R ৰ মাজতো যদি আমি চাওঁ তেতিয়াও তাত দেখিম যে দুটা এলফাবেট ৰৈ আছে বা R আৰু U ৰ মাজতো যদি চাওঁ তাতো দেখিম যে দুটা এলফাবেট মাজত আছে তাৰ পিছতে আমি ইউটো পাইছে ঠিক আছে এতিয়া আমি বুজি পাই গ'লোঁ যে প্ৰথম মানে দুটা এলফাবেটৰ মাজত কি আছে চাৰিটা গেপছ পিছৰ দুটা এলফাবেটৰ মাজত দুটা গেপছ এনেকুৱা এনসাৰ কোনটো শুদ্ধ আছে আপোনালোকে চাওক তেতিয়া আপোনালোকে নিশ্চয় গম পাই যাব যে জি আৰু জেৰ মাজত কি চাৰিটা সম্ভৱ নহয় নহয় চাৰিটা তাত নাই গতিকে যদি সেইটোতো আমি গমেই পালোঁ যে জে কি বুলি কয় GJU সেইটো মানে ভুল উত্তৰ গতিকে HMP যদি আমি এইটো চাওঁ তেতিয়াহ'লে আমি গম পাম যে H আৰু M তাৰ মাজত যদি আমি চাওঁ তেতিয়াহ'লে গম পাম যে তাত চাৰিটা আছে আপোনালোকে হিচাপ কৰি চাব পাৰে যে H আৰু M ৰ মাজত চাৰিটা আছে আৰু M আৰু P ৰ মাজত দুটা আছে মানে এইটোৱে শুদ্ধ উত্তৰ ইয়াত বেলেগ একো অপশ্যন নাই ইয়াৰ মানে এইটো গম পাই গ'লোঁ চাৰিটা আছে দুটা আছে ইয়াৰ মাজৰ ডিফাৰেঞ্চ গতিকে HMP কি হ'ব এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব নিশ্চয় আপোনালোক সকলোৱে বহুত ভালদৰে বুজি পাইছে হয়নে আগবাঢ়িছোঁ আমি পিছৰ প্ৰশ্ন একচুৱেলি বন্ধুসকল কি পিছৰ এই প্ৰশ্ন যি দুটা ইয়াত দিয়া আছে এই দুটা মই আপোনালোকলৈ কৰি নিদিওঁ আপোনালোকে নিজেই কৰিব আৰু ইয়াত যিবোৰ এনসাৰ আছে এটাৰ এনসাৰ দি দিছোঁ আৰু নেক্সটৰ মই এনসাৰ দিয়া নাই আপোনালোকে উলিয়াই ল'ব কি হ'ব পাৰে অকণমান আপোনালোকৰ ব্ৰেইনটো ইউজ কৰক কাৰণ এনেই মই কৈ আছোঁ আপোনালোকে বা কেনেকৈ কৰি আছে এইটো নাজানো গতিকে আপোনালোকেও চেষ্টা কৰক আপোনালোকে যিটো শুদ্ধ উত্তৰ পায় শুদ্ধ উত্তৰবোৰ আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব 37 আৰু 38 নম্বৰ এই দুটা প্ৰশ্ন মই আপোনালোকলৈ আগবঢ়ালোঁ লগতে বন্ধুসকল আজিৰ এই ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে সকলোৱে জনাব মই আপোনালোকলৈ ৰিজনিঙৰ অতি কমেও 500টা প্ৰশ্ন আপোনালোকলৈ লৈ আগবঢ়াম যিকোনো পৰীক্ষাতে এইকেইটা এপ্লিকেবল হ'ব অসম পুলিচৰ যি ABUB আহিব লগা আছে তাতো হ'ব ফৰেষ্টৰ পৰীক্ষাটো হ'ব চেণ্ট্ৰেল লেভেলৰ যদি চাওঁ ৰেলৱে বেংক SSCৰ যিটো হায়াৰ ছেকেণ্ডাৰী লেভেল বা যিটো গ্ৰেজুৱেশ্যন লেভেল আটাইকেইটা পৰীক্ষাত আপোনালোকে এনেকুৱা ৰিজনিংবোৰ কৰিবই লাগিব গতিকে বন্ধুসকল আজিলৈ আপোনালোক সকলোকে এৰিছোঁ লগ পাম পুনৰ অন্য এটা জ্ঞানজ্যোতিৰ নতুন আৰু মজাদাৰ ভিডিঅ'ৰ সৈতে তেতিয়াহ'লে সকলোলৈ বাই বাই জয় আই অসম